এতিয়া প্ৰথমতে তোমালোকৰ অনুশীলনী যেটো প্ৰশ্ন আছে অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন খালি ঠাই পূৰ কৰা তাৰ আমি ক নম্বৰ কি পাম যে অসমক দেশ ৰাজ্য বুলি কোৱা হয় এটো হ নদী প্ৰধান ৰাজ্য বুলি কোৱা হয় খ নম্বৰত আছে নদীৰ পানী আমাৰ ৰাজ্যৰ মাটি দেশ কৰি কৰিও ৰাখিছে এটো হাৰুৱা কৰি ৰাখিছে আমাৰ মানে অসম নদীয়ে অসম ৰাজ্যখনৰ মাটি কি কৰি ৰাখিছে হাৰুৱা কৰি ৰাখিছে গ নম্বৰ তোমালোকৰ আছে নদীৰ পানীৰ হুতৰ পৰা দেশ উৎপাদন কৰিব পাৰি এটো হল বিদ্যুৎ তোমালোকে জানা আছে যেটো বিদ্যুতৰ জৰিয়তে আমি পোহৰ পাওঁ কাৰেন্ট হেতু আমি নদীৰ পানীৰ পৰা হে উৎপাদন কৰিব পাৰো বুলি কৈছে ঘ নম্বৰ আছে গংগা নদীৰ উৎপত্তি স্থল দেশ পৰ্বততে হৈছে এটো হিমালয় পৰ্বততে হৈছে দুই নম্বৰটো আছে কাক বলে লিখা প্ৰথমত আছে অববাহিকা পলক আৰু মোহনা এটো কাক বলে লিখা দিছে তো প্ৰথমত অববাহিকা চোৱা নদী এখনে যেটো অঞ্চলৰ পৰা পানী কঢ়িয়াই আনে হে অঞ্চলটোক নদীখনৰ অববাহিকা বুলি কোৱা হয় এতিয়া চোৱা আমাৰ ব্ৰহ্মপুত্ৰ নদীখন এটো সপোজ মানে অৰুণাচল প্ৰদেশ বা সিন্ধে ইয়াৰ পৰা বহুতিয়া এনেকৈ বৈ আহিছে মানে এনেকৈ বৈ যায় অববাহিকাত এনেকৈ দক্ষিণ ফালে ঘুৰিছে ব্ৰহ্মপুত্ৰ মানে ধুবুৰীৰ পৰা বাংলাদেশলৈ এটো কৈছে এই ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদী কি কৰে পানী কঢ়িয়াই আনে পানী কঢ়িয়াই আনি অববাহিকাত একদম সাগৰলৈকে যায় এটো হৈছে নদীৰ কি যেটো অঞ্চলৰ পৰা পানী এটো অঞ্চলৰ পৰা যেহেতু ব্ৰহ্মপুত্ৰ নদীয়ে পানী কঢ়িয়াই আনে আৰু এটো হৈছে নদীখনৰ অববাহিকা তাৰ পিছত আছে পলক পৰ্বত পাহাৰৰ মাজেৰে বৈ অহা নদীৰ পানীয়ে বালি জাবৰ জোথৰ আদি উঠুৱাই লৈ আহে এনেদৰে উঠাই অনা বয়বস্তুবোৰকে পলক বুলি কোৱা হয় এটো সাপোজ এটা পাহাৰ ইয়াৰ মাজেৰে এনেকৈ এটা নদী বৈ গৈছে ইয়াৰ দুয়োফালে মানে কি হয় ইয়াৰ পৰা যিমানবোৰ বয়বস্তু আছে ইয়াৰ পৰা উঠুৱাই লৈ যায় নানান ধৰণৰ বয়বস্তু লৈ এইবোৰ পাৰত কি কৰে জমা কৰাৰ পিছত যিখিনি মাটি হয় এটোই হল কি পলক এটো হল মোহনা পৰ্বত পাহাৰৰ পৰা ভয়াম অঞ্চলৰ মাজেৰে বৈ অহা সৰু নদী এখনৰ পানী প্ৰথমে ডাঙৰ নদী আৰু অৱশেষত সাগৰত পৰেগৈ যেটো অংশত এখন নদী এইদৰে আন এখন নদী আৰু সাগৰত পৰেগৈ তাক নদীখনৰ মোহনা বুলি কোৱা হয় সাপোজ আমি এটো এটা নদী ইয়াৰ পৰা এটা নদী গল এনেকৈ বৈ গৈছে ইয়াৰ পৰা এখন নদী বৈ আহিছে সাপোজ এটো এটা সাগৰ মহাসাগৰ ইয়াৰ পৰা নদী পানী পৰিছে ইয়াৰ পৰা নদী আহি ইয়াত পানী দুইটা লগ হৈছে আৰু এই মাজত যে পৰিছে মাছ ভাগত পৰিছে এটো হল নদীখনৰ মোহনা সৰু ডাঙৰ নদীবোৰ যত মিলিত হৈ হেতু হৈছে নদীৰ তাৰ মানে মোহনা 3 নম্বৰ আছে নদীৰ সৃষ্টি কেনেকৈ হয় লিখা উত্তৰটো চোৱা সাধাৰণতে ওখ পৰ্বতত জমা হৈ থকা বৰফ গলি নদীৰ সৃষ্টি হয় আকৌ পাহাৰৰ কোনো অংশত থকা ভূগৰ্ভৰ পানীৰ একোটাৰ পৰা নদী এখনৰ সৃষ্টি হয় উদাহৰণস্বৰূপে হিমালয় পৰ্বতৰ বৰফৰ নদীৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি হয় এইটো এটা মানে এনেকুৱা সাপোজ এটো এটা হিমালয় পৰ্বত ইয়াৰ পৰা পানী বাগৰি এই হিমালয় পৰ্বতত বৰফ হৈ থাকে এটো যেহেতু ওখ অংশ এইবোৰ ঢাল অংশ ইয়াৰ পৰা বৰফৰ গলি আহি যি অংশতে এনেকৈ যায় হেতু হৈছে এটা কি নদী মানে বৰফৰ নদী আৰু এনেকৈ নদীৰ সৃষ্টি হয় 4 নম্বৰতে আছে নদীৰ পাৰত গঢ়ি উঠা দুটা সভ্যতাৰ নাম লিখা আগতে মানে পুৰণি কালত নদীৰ পাৰত যিবোৰ সভ্যতা গঢ়ি উঠিছিল তাৰ দুটা নাম লিখিব দিছে নদীৰ পাৰত গঢ়ি উঠা দুটা সভ্যতাৰ নাম হল যেনেকুৱা হিন্দু নদীৰ পাৰত হিন্দু সভ্যতা আৰু নীল নদীৰ পাৰত ইজিপ্তীয় সভ্যতা 5 নম্বৰ আছে নদীৰ পৰা আমি কি কি সহায় পাওঁ লিখা নদীৰ পৰা আমি কি কি পাওঁ নদীৰ পাৰত গঢ়ি উঠা সভ্যতা এটো আগৰ প্ৰশ্নটো আছে 4 নম্বৰ প্ৰশ্ন এখিনি না লাগে গতিকে 1 নম্বৰটো চোৱা নদীত মাছ কাছ আদি পোৱা যায় এটো এটা মানে কি সুবিধা 2 নম্বৰ নদীৰ পানীয়ে দুই পাৰৰ মাটি হাৰুৱা কৰি ৰাখে এটো এটা সুবিধা তাৰ পিছত 3 নম্বৰত আছে নদীৰ পানী খেতিবাতিত ব্যৱহাৰ কৰা হয় এটো শুদ্ধ 4 নম্বৰত আছে নদীৰ পানীৰ হুতৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় এও সুবিধা হয় 5 নম্বৰ আছে শোধন কৰি নদীৰ পানী খোৱা পানীৰ ৰূপে ব্যৱহাৰ কৰে এটো কি হয় এটা সুবিধা এবাৰ 6 নম্বৰ আছে আমাৰ দেশৰ কেইখনমান ডাঙৰ নদীৰ নাম লিখা আমাৰ তোমালোকে সকলোৱে জানা আমাৰ দেশৰ নাম হৈছে ভাৰতবৰ্ষ আৰু এই ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ সৰু ডাঙৰ নদী আছে
ইয়াৰ ভিতৰত কেইটা নদীৰ নাম লিখিব দিছে তাৰ ভিতৰত চোৱা ব্ৰহ্মপুত্ৰ যিটো আমাৰ অসমত বৰাক অসমত গংগা সিন্ধু মহানদী কাবেৰী কৃষ্ণা গোদাবৰী আদি এইকেইটা হ'ল আমাৰ মানে ভাৰতৰ ডাঙৰ ডাঙৰ নদী আৰু আজি তোমালোকৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো কেনেকুৱা লাগিছে অৱশ্যই কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ বাকী বিষয়ৰ প্ৰশ্ন উত্তৰ মোৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা ধন্যবাদ সকলোকে